নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলে কালেক্টৰক ঘেৰি ধৰি জিলা নিৰ্বাচন বিষয়াক এই দাবী জনাই এখন স্মাৰকপত্ৰ দাখিল কৰে। তাত উল্লেখ আছে যে মাননি শীঘ্ৰে মুকলি কৰাৰ দাবীত অংগনবাড়ী কৰ্মীসকলে জিলা কাৰ্যসূচী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ দাখিল কৰিছে। অংগনবাড়ী কৰ্মী আৰু BLI বিভিন্ন দাবীৰে কালেক্টৰক ঘেৰাও কৰে। ইয়াৰ পাছতে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যসূচী বিষয়া তথা জিলা নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ দাখিল কৰি তেওঁলোকে বাকী থকা ধন আৰু OBC সমীক্ষাৰ বাবে তথ্য প্ৰৱেশৰ বাবে মোবাইল আৰু ইণ্টাৰনেটৰ ধন পৰিশোধ কৰাৰ দাবী জনাইছে। দাবী পূৰণ নহ'লে কাম বন্ধ কৰাৰ ভাবুকি দিছে। অংগনবাড়ী শ্ৰমিকসকলে নিজৰ ধন খৰচ কৰি শাসন কাম কৰি আছে। ট্ৰেকাৰৰ কাম কৰিবলৈ মোবাইলৰ দাবী অংগনবাড়ী কৰ্মীসকলে একে সময়তে অংগনবাড়ী শ্ৰমিকৰ মাননি বিগত ৩ মাহ ধৰি বাকী থকা বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে। ভ্ৰমণ ভাত্তা শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত কৰ্মীসকলে পুনৰ প্ৰতিবাদত নামি পৰিছে।